ভিউ প্ৰডাক্ট আৰু ডেছক্ৰিপশ্যনত বেষ্ট বুকৰ লিংক দিয়া আছে। তাৰ এপেছ বেংকৰ যোনটো এক্সাম হ'ব তাৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰিছে, ডেছক্ৰিপশ্যন চেক কৰিব, নহ'লে ভিউ প্ৰডাক্টত ক্লিক কৰিব, তাত আপোনালোকে বেষ্ট বুকৰ লিংক পাই যাব। আৰু কণ্টেণ্টবোৰ এনেকুৱা ধৰণৰ আপোনালোকৰ বেংকিং এৱাৰনেছৰ যিহেতু কুৱেশ্যনছ আহে, এনেকুৱা ধৰণৰ টপিক্সৰ কুৱেশ্যন যথেষ্ট অহা দেখা পাইছে যে RBI এণ্ড ইটছ ফাংচনছ, টাইপ অফ বেংকিং ইন ইণ্ডিয়া, আৰু ঠিক তেনেদৰে আপোনালোকৰ যোনটো চাৰ্ফেচি এক্ট হয় তাৰ বিষয়ে ধুনীয়াকৈ ইয়াত মেনশ্যন আছে। আৰু আপোনালোকৰ যোনটো NBFC আৰু তাৰ লগতে NPCI এণ্ড ইটছ প্ৰডাক্ট, গতিকে সকলোবোৰ বেংকিং ৰিলেটেড যোনটো এৱাৰনেছ হয় সেই এৱাৰনেছৰ আপোনালোকৰ সকলোবোৰ টপিক এই বুকখনতে পাই যাব, যোনখন মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। দ্য আছাম কোঅপাৰেটিভ এপেছ বেংকৰ ফালৰ পৰা যথেষ্ট পোষ্ট আহিছে। গতিকে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, আপোনালোকে কি কি পঢ়িব লাগিব, এপ্লিকেশ্যন ফিজ কিমান, সকলোবোৰ বিষয়ে এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইটো আপোনালোকৰ এটা অফিচিয়েল PDF হয়, দ্য আছাম কোঅপাৰেটিভ এপেছ বেংক। দেখা পাইছে, দ্য আছাম কোঅপাৰেটিভ এপেছ বেংক লিমিটেড ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট। পোষ্টৰ নামটো হৈছে এছিষ্টেণ্ট, আৰু ইয়াত আপোনালোকৰ পে স্কেলটো হ'ব 18,732, 68,040 ৰুপিজ। তাৰ লগতে আপোনালোকৰ গ্ৰেড পে হ'ব 4,400 টকা এণ্ড আদাৰ এডমিছেবল এলাউৱেঞ্চেছ। যথেষ্ট ভেকেঞ্চিজ আছে 150। তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰিছে যে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এ মিনিমাম 45% মাৰ্কছ এণ্ড এ গুড নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট মাষ্ট। গতিকে আপোনালোকৰ গ্ৰেজুৱেশ্যনত 45% মাৰ্কছ লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ যোনখন চাৰ্টিফিকেট হয় ছমহীয়া বা 1 year সেই চাৰ্টিফিকেটখন থাকিব লাগিব। আৰু ইয়াত এটা ভাল, কাৰণ ইয়াত ৰিজাৰ্ভেশ্যনৰ কোনো ছিষ্টেম নাই। আপোনালোকে কোনো ধৰণৰ ৰিজাৰ্ভ ছিট নাথাকে ইয়াত, যেনেকৈ আপোনালোকৰ বেলেগ পষ্টত থাকে ST কাৰণে ইমানটা, SC কাৰণে OBC কাৰণে। ইয়াত তেনেকুৱা ধৰণৰ ছিষ্টেম নাই, ইয়াত সকলোৰে কাৰণে সমান। আৰু আপোনালোকৰ এজ লিমিট দিয়া আছে ইয়াত 21 বছৰৰ পৰা 38 বছৰলৈকে। মোড অফ এপ্লিকেশ্যন, দ্য অনলাইন এপ্লিকাণ্ট উইল বি ৰিকুৱাৰ্ড টু ভিজিট, যোনটো ৱেবছাইট দিয়া আছে www.acab.bank.in, তাত যাব লাগিব। তাত আপোনালোকে এপ্লাই অনলাইন ফৰ ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট 2026ত ক্লিক কৰিলে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন বৰ্তমানো ষ্টাৰ্ট হোৱা নাই, এইটো ষ্টাৰ্ট হ'ব 20 মাৰ্চৰ পৰা। আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন আপোনালোকৰ 19 এপ্ৰিললৈকে থাকিব। আৰু এটা কথা, আপোনালোকে এইটো বেংকৰ এক্সাম বুলি ভয় খাব নালাগে, যিহেতু বেংকৰ এক্সামত যথেষ্ট চিলেবাছবোৰ টান হয় আৰু টপিক্সবোৰ যথেষ্ট টান আহে। গতিকে ইয়াত আপোনালোকৰ যোনটো এপেছ বেংক হয় তাৰ আপোনালোকৰ যোনটো চিলেবাছ হয় সেইটো যথেষ্ট ইজি হয়, যথেষ্ট ইজিও নহয়, অৰ্থাৎ আপোনালোকৰ অন্য যোনবোৰ বেংকৰ এক্সাম হয় তাতকৈ অলপ ইজি হয়। আৰু অসম গভমেণ্টৰ অৰ্থাৎ আছাম গভমেণ্টৰ যিবোৰ এক্সাম পাতে, ADRE হওক বা অন্য যিবোৰ এক্সাম পাতে, সেইবোৰৰ নিচিনাই এক্সামবোৰ কণ্ডাক্ট কৰা হয়, অৰ্থাৎ তাত তেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণেই আহে। গতিকে ইয়াত আপোনালোকে ভয় খাব নালাগে। আপোনালোকে যদিহে ADRE বা অন্য APSC হওক যি হওক, আপোনালোকে যদিহে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এই এক্সামত এপ্লাই কৰিব পাৰিব। আৰু এই এক্সামৰ যোনখন চিলেবাছ হয় সেই চিলেবাছখন বৰ্তমান অফিচিয়েলি ওলোৱা নাই। আৰু আগৰ যোনবোৰ এক্সাম হৈ গৈছে এপেছ বেংকৰ, তাৰ পৰা যদি মই কওঁ, তাত আপোনালোকৰ যোনবোৰ আছাম GK হয় তাৰ পৰা কুৱেশ্যনছ আহে, আৰু তাৰ লগতে যোনবোৰ আপোনালোকৰ বেংকিং এৱাৰনেছ হয় সৰু সুৰা কুৱেশ্যন সেইবোৰ আহে, আৰু জেনেৰেল মেথমেটিক্স আহে, তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আহে। আৰু আছাম ৰিলেটেড কুৱেশ্যনছবোৰ বেছি আহে। যদিহে আপোনালোকে ADRE বা অসমৰ অন্য গভমেণ্ট এক্সামৰ প্ৰস্তুতি চলাই আছে তেনেহ'লে এই এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এক্সামটো দিব পাৰে। আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ উপযোগী অৰ্থাৎ ইয়াৰ চিলেবাছৰ মতে যোনবোৰ আপোনালোকৰ টপিক্স লাগে সেই টপিক্সৰ ওপৰত যিবোৰ বুকছ আছে, ইম্পৰ্টেণ্ট বুকছ, তাৰ লিংকটো দিয়া আছে। আপোনালোকে ভিউ প্ৰডাক্টত ক্লিক কৰিলে বা মোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিলে সেই বুকবিলাকৰ লিংক পাই যাব। আৰু সেই লিংকবোৰ আপোনালোকৰ ডিছকাউণ্টেড প্ৰাইচত যোনবোৰ থাকে তাৰ পৰা মই আনি দিছোঁ। তাত ক্লিক কৰিলে আপোনালোকে সেই বুকবোৰ অৰ্ডাৰ কৰিব পাৰে আৰু সেইবোৰৰ পৰা পঢ়ি আপোনালোকে এই এক্সামবোৰ ক্ৰেক কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ 750 হয় আৰু সকলোৰে কাৰণে ছেইম হয় এপ্লিকেশ্যন ফিজটো। আৰু কেনেকৈ এপ্লাই কৰিব, আপোনালোকৰ যিহেতু 20 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'বহে, 20 মাৰ্চৰ পৰা। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট আছে www.acab.bank.in, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যোনটো চিলেকশ্যন প্ৰচেছ লিখা আছে দেখা পাইছে, The process will comprise of written examination and personal interview. The bank reserves the right to call only the requisite number of candidates for the interview with reference to the number of vacancies. গতিকে আপোনালোকৰ দুটা ফেজত এক্সামটো হ'ব। ফাৰ্ষ্ট ফেজটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন, ছেকেণ্ড ফেজটো আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আৰু আপোনালোকৰ যোনখন লিষ্ট পাব্লিছ হ'ব এক্সাম দিয়াৰ পাছত সেই লিষ্টখন আপোনালোকে বেংকৰ অফিচিয়েল ৱেবছাইটতে পাই যাব যোন চিলেক্টেড হৈছে। আৰু তাৰপিছত জেনেৰেল কণ্ডিশ্যনছ দিয়া আছে, দ্য এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব। তাৰপিছত আপোনালোকে ৱেল কনভাৰ্জেণ্ট উইথ লোকেল লেংগুৱেজ হ'ব লাগিব, অৰ্থাৎ অসমীয়া জানিব লাগিব। তাৰপিছত আপোনালোকৰ যদিহে কোনো ধৰণৰ চাৰ্টিফিকেট বা টেষ্টিমনিয়েলছত কিবা
এৰৰ ফাউণ্ড হয় বা যদিহে মিছা পায় তেনেহ'লে আপোনালোকৰ ৰিজেক্ট কৰাৰ ৰিজাৰ্ভ ৰাখিছে আৰু তাৰপিছত ন' ট্ৰেভেলিং এলাউৱেঞ্চেছ কোনো ধৰণৰ ট্ৰেভেলিং এলাউৱেঞ্চেছ দিয়া নহয় যদিহে আপোনালোকে এক্সাম দিবলৈ যায় আপোনালোকে নিজৰ খৰচত যাব লাগিব কোনো ধৰণৰ ট্ৰেভেল এলাউৱেঞ্চেছ তাত দিয়া নহয় গতিকে এইটো আছিল ভিডিঅ' আৰু যদিহে আপোনালোকে এই এক্সামৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্স চেক কৰিব তাতে আপোনালোকৰ ইম্পৰ্টেণ্ট বুকছবোৰ দিয়া আছে অসম ৰিলেটেডেই হওক বা বেংকিং এৱাৰনেছৰ ৰিলেটেডেই হওক সকলোবোৰ বেষ্ট বুক দিয়া আছে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু অৰ্ডাৰ কৰি এই এক্সামৰ কাৰণে প্ৰস্তুতি চলাব পাৰে গতিকে এইটোৱে আছিল ভিডিঅ' যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'ছ চাব বিচাৰে থেংক ইউ